মই বৰ্তমান ভিডিঅ'টো ৰুমৰ ভিতৰৰ পৰাই কৰি আছোঁ আৰু দেখিছে যথেষ্ট গৰম। মই মানে এনেকুৱা গৰম এইবাৰ এই বৰষুণ যাক পৰাৰ পিছতো যে ইমান গৰম লাগিব মই ভাবি পোৱা নাই। আজি স্কুলত গৈছোঁ, একদম ক্লাছ কৰিব পৰা নাই, চটফটাই থকা দি আছোঁ, কাপোৰ পিন্ধি আছোঁ যদিও একদম অশান্তিত আছোঁ। তাৰপিছত এইফালে টিউশ্যন, ঘৰত টিউশ্যন লৈছোঁ, টিউশ্যন কৰিব পৰা নাই। মই আহি পেলাই ৰুমত ফেন দেখিছে, ফেন লাগি আছে, বাহিৰত অৱশ্যে ফেন নাই। যাওঁ আৰু অলপ সময় পিছত আকৌ ইয়াত আহি যাওঁ, ৰুমত আহি যাওঁ, ফেনৰ বতাহ লওঁ। তাকো এনেকুৱা লাগিছে ফেন আজি মানে বতাহটোৱেই লগা নাই গাত, ইমান যথেষ্ট গৰম লাগিছে। আৰু ইয়াত দেখুৱাই আছে মানে 32 দেখুৱাই আছে, ফিল্ডটো দেখুৱাই আছে 43, আৰু এতিয়া প্ৰায় 5টা বাজিব, এতিয়াও সেইটোৱে দেখুৱাই আছে। মানে বেলেগ ধৰণৰ আজি গৰম দিছে, আৰু যিটো গৰমৰ কাৰণে মই সহ্য কৰিব পৰা নাই। আপোনালোকক দেখুৱাম, টিউশ্যনৰ ছাত্ৰ আছে, টিউশ্যন কৰি আছোঁ, যথেষ্ট ভাগৰুৱা অনুভৱ কৰিছোঁ। মানে ক'ত বহিলে শান্তি পাওঁ, ফেনৰ তলৰ পৰা বাহিৰত গুচি গ'লে আকৌ গৰম লাগি যায়, আকৌ ইয়াত ঘামে দেখিছেনে, একদম পূৰা মুখ ধোৱা নিচিনা হৈ গৈছেগৈ। মানে আজি গোটেই ক্লাছটোতে মানে যিকেইটা ক্লাছত যাওঁ, আৰু আজি অলপ কাৰেণ্টটো অলপ প্ৰব্লেম হৈ আছিলে, কাৰেণ্টটো নাছিলে স্কুলত। তাৰপিছত একদম ঘামি একদম জুপজুপীয়া হৈ যাওঁ, মানে মুখ ধোৱা নিচিনা হৈ থাকোঁ। আৰু এই ৰুমৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, বাহিৰত গৈ আপোনালোক টিউশ্যনৰ ছাত্ৰবোৰ দেখুৱাই যাওঁ, চাবচোন। তাকে মই নিজেই গৰম আজি সহ্য কৰিব পৰা নাছিলোঁ, তাৰো মানে সঞ্জু বিৰাট গৰম লাগি আছে। আৰু মই ক্লাছো কৰিব পৰা নাছিলোঁ। তাৰপিছত ইয়াতো মই আহি তোমালোকৰ ওচৰত ভালকৈ বহি পৰা নাই, একদম যথেষ্ট গৰম হৈছে। অংক হৈছে, উপায় নাই, পূৰা টিউশ্যন ছুটি দি দিলোঁ গৰমৰ কাৰণে। সিহঁতৰ মজাই পাইছে গৰম। আৰু এতিয়া এইটো ৰুমতে টিউশ্যন লৈছোঁ, আপোনালোকে দেখিছে। আৰু এতিয়া ভাবিছোঁ অলপ পথাৰৰ মাজৰ ফালে যাম, অলপ মানে পথাৰত থাকিলে অলপ বতাহ এটা লাগে। ফেনৰ ভিতৰত থাকিলেও মানে কাৰেণ্টটো গুচি গ'লে আকৌ বেছি গৰম লাগে। আৰু এইটো আজি মানে যথেষ্ট এটা অনুভৱ, আৰু অনুভৱটো বেলেগ, বহুত বেয়া আছিলে। গৰম যথেষ্ট আৰু বিৰাট অশান্তিদায়ক আছিলে। আহি পথাৰৰ মাছ পালোহি, আৰু এইটোৱে আমাৰ তিনিআলি, সেইটো নামঘৰ আমাৰ। এইখিনিত বহি বিৰাট ভালো লাগে। আৰু এইটো ৰ'দ গৈছে, আৰু এখন পাহাৰখন, আৰু চবফালে আমাৰ এইফালে চব পথাৰ, আপোনালোকে দেখিছে। এতিয়া ভাল লাগে আৰু এইখিনিত থাকি, আৰু ইয়াতে বহি ভিডিঅ'টো আপলোড দিব পাৰিম, এইখিনি ভালকৈ নেটৱৰ্কো পায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল, আৰু সকলোকে ধন্যবাদ। মোৰ চেনেলটো যিসকলে ভিডিঅ'বোৰ চায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ফেচবুক পেজো আছে, মানিক মিক্সাৰ, আপোনালোকে ফ'ল' কৰি ল'ব, আৰু কমেণ্ট কৰিব, লাইক কৰিব। ধন্যবাদ।